ধুবুৰীৰ গৌৰীপুৰ ষ্ট্ৰং ৰুমত চাঞ্চল্যকৰ ঘটনা। ষ্ট্ৰং ৰুম চৌহদত এজন অচিনাকি যুৱকক আবদ্ধ কৰিলে কাউণ্টিং এজেণ্টে। আই কাৰ্ড অবিহনে ষ্ট্ৰং ৰুম চৌহদত প্ৰৱেশ কৰাক লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। নিজকে চিচিটিভিৰ অপাৰেটৰ বুলি দাবী যুৱকজনৰ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতো আই কাৰ্ড অবিহনে দুখনকৈ গেট পাৰ হৈ যোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ কাউণ্টিং এজেণ্টে। আৰক্ষী প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ কৰ্মীসকলে। কিন্তু ঘটনা সংঘটিত হোৱাৰ 2 ঘণ্টা পাৰ হোৱাৰ পিছতো নিজৰ আই কাৰ্ড দেখুৱাব নোৱাৰাত উত্তেজিত হৈ পৰে কংগ্ৰেছ এজেণ্টসকলে। যুৱকজন ধুবুৰীৰ সোমনাথ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে। যুৱকজনৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই চিচিটিভি কেমেৰাত বন্ধ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাস্থলীত উপস্থিত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া। প্ৰায় 3 ঘণ্টাৰ পিছতেই যুৱকজনে নিজৰ আই কাৰ্ড ঘৰৰ পৰা আনি দেখুৱাইছে বুলি জানিব পৰা গৈছে। আপুনি ফদ অথৰিটি পালে চিচিটিভি অফ কৰিব। চিচিটিভি আপুনি চিচিটিভি অফ কৰিব অথৰিটি কত পালে? আপুনি ৰিটাৰ্নিং অফিচাৰৰ উইদাউট কনচাৰ্নত আপুনি চিচিটিভি কিয় অফ কৰিলে? চিচিটিভি অফ হৈছে দাদা। আপুনি মিছা কথা আপুনি অহাৰ লগে লগে চিচিটিভি আপোনালোকে অহাৰ লগে লগে তেওঁ অহাৰ লগে লগে চিচিটিভি অফ হৈছে। তেওঁ আপোনালোকে চিচিটিভি চেক কৰক। চিচিটিভি অহাৰ লগে লগে আর অপারেটর না থাকে একদম ডিউটি ঠিক মতো না করে পিছতহে তাতে যাব পাৰে, চিচিটিভি ৰুমত যাব পাৰে। এজন অচিনাকি ব্যক্তি কেনেকৈ ইয়াৰ মানে 3টা গেট ক্ৰছ কৰি উইথাউট এটা চিগনেচাৰ নকৰাকৈ কেনেকৈ সোমাব পাৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। মই আপোনালোকৰ যোগেদি মানে আমাৰ প্ৰশাসনক জনাব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ এইটো মানে উচিত তদন্ত লয়। আপোনালোকৰ কি সন্দেহ হয়? সন্দেহ মানে চাওক, এজন বিজেপি হওক, কংগ্ৰেছৰ হওক, যিকোনো দলৰ প্ৰাৰ্থী হওক, এজন আহিলে তেখেতৰ চিগনেচাৰ কৰি কেনে আমাৰ চিচিটিভি ৰুমত সোমাব লাগে। এজন অচিনাকি ব্যক্তি আমি কোনোদিনো দেখা নাই। আজি আমি এই মাহৰ পৰা এইখন কাৰ্যালয়ত ডিউটি কৰি আছোঁ। সেইজন মানুহক আমি এই মাহত এদিনো দেখা নাই। আজি প্ৰথমবাৰৰ বাবে দেখিলোঁ। আৰু এনে ঘটনাটো হ'ল কি, তেখেতে এটা চিগনেচাৰ নকৰাকৈ তাতে সোমাব পাৰিলে আৰু 10 মিনিটৰ কাৰণে চিচিটিভিটো অফ কৰি ৰাখিলে। তেখেতে কোন মহান ব্যক্তি আহিলে? তেওঁ চিচিটিভি অপাৰেটৰ বুলি দাবী কৰিছে নেকি? তেখেতে চিকিউৰিটি অপাৰেটৰ বুলি দাবী কৰিছে, আমি মানিছোঁ। তেখেতক ক'লোঁ যে দাদা আপুনি যদি চিচিটিভি অপাৰেটৰ হয় আপুনি ঘৰত ফোন কৰক, আপোনাৰ কাৰ্ডটো পঠাই দিব কওক। তেখেতে মোক ক'লে যে মোৰ ঘৰত সৰু মোবাইল আছে, কোনো এণ্ড্ৰইড মোবাইল নাই। 2 ঘণ্টা হ'ল, কাৰ্ডো নাই, এটা ফটো নাই, আৰু প্ৰশাসনে ইমান মানে কঠোৰ ব্যৱস্থা লোৱা নাই। 2 ঘণ্টাৰ পৰা আপোনালোকে আবদ্ধ কৰি 2 ঘণ্টাৰ পৰা আমি আবদ্ধ কৰি ৰাখিছোঁ। প্ৰশাসনৰ বা ইলেকশ্যন কমিশ্যনৰ বা ইলেকশ্যনৰ লগত জড়িত যিসমূহ বিষয় আছে তেওঁলোক আহিছে নে নাই? তেওঁলোকে আহিছে। কালি মই মোকতো সকলোৱে চিনি পায়, কাৰণ এই মাহৰ পৰা মই ডিউটি কৰি আছোঁ। কালি মই এইখন কাৰ্ড এৰি আহিছিলোঁ। কালি ইয়াতে মানে প্ৰথম গেটতে মোক আবদ্ধ কৰি ৰাখিছিলোঁ। দাদা আপুনি যাব নোৱাৰিব, কাৰ্ড অবিহনে কোনো এণ্ট্ৰি নহয় ইয়াত। আজি এজন অচিনাকি ব্যক্তি কেনেকৈ সোমাব পাৰিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। ইয়াত আজি 1 মাহৰ পৰা ডিউটি কৰি আছোঁ, বিভিন্ন প্ৰট'কলৰ মাধ্যমত ডিউটি কৰি আছোঁ। কিন্তু আমাৰ আজি হঠাৎ কৰি এজন অচিনাকি ব্যক্তি আহি তাত প্ৰৱেশ কৰিছে। আৰু আমাৰ যেটা মনিটৰিং ৰুম আছে তাত আমাৰ আমাৰ কেণ্ডিডেটৰ চিগনেচাৰ কৰি পিনে তাৰ ভিতৰত সোমায়। কিন্তু অজনা ব্যক্তি এজন যে সোমাইছে, এইটো দুৰ্ভাগ্যৰ কথা খুব। আৰু আমি তাক আবদ্ধ কৰি ৰাখিছোঁ। আৰু আমাৰ কাৰো চিনাকি মানুহ নহয়। আৰু আমাৰ যে মনিটৰিং আছে, আমাৰ অপাৰেটৰ আছে, সেই অপাৰেটৰো নহয় এইটো। গতিকে আমাৰ সন্দেহৰ বিষয়। আৰু মনিটৰিং তাত অফ কৰি দিছে, প্ৰায় 10 মিনিটমান অফ আছিল। চিচিটিভি অফ কৰি দিছে। আৰু যেটা আমাৰ এজেণ্টসকলে যিটো মনিটৰত আমি ডিউটিত আছোঁ আৰু কি আমাৰ ভিতৰত আছে, সেইটো অফ কৰি দিছে। আৰু তাতে আমাক নজনাকৈ অফ কৰি দিছে। আৰু আমি এটা CRPকো কৈছোঁ, তেওঁলোকে কৈছে যে অপাৰেটৰৰ ইনচাৰ্জত গৈছে, কিন্তু তাতে যাব নোৱাৰে। এটা তাত বাধা আছে, নীতি নিয়ম আছে, এইবোৰ উলংঘা কৰি গৈছে। ইয়াতে আমি যাক কাৰ্ড আনি পিনে আমাক দেখাব, তাৰ আগমুহূৰ্তে আমি ইয়াত আবদ্ধ কৰি ৰাখিছোঁ। আৰু তেওঁৰ কাৰ্ড আছিল নে নাই লগত? তেওঁৰ কাৰ্ড নাই। কাৰ্ড নোহোৱাকে ভিতৰত কেনেকে সোমালে? সেইটো নাজানো কেনেকৈ সোমাইছে, কিন্তু কোনোবাই নাজানে কেনেকৈ সোমাইছে। 3টা গেট আছে তাত। 3টা গেট আছে, 3টা। এটা নহয়, প্ৰথমত পুলিচ আছে, ছেকেণ্ডত CRP আছে, তাতো আৰু এটা গেট আছে ষ্ট্ৰং ৰুমৰ সন্মুখত। 3টা গেট দি কেনেকৈ সোমালে এইটো আমি নাজানো। কিমান সময় হ'ল আপোনালোকে আবদ্ধ? 2 ঘণ্টা। এতিয়ালৈকেতো 2 ঘণ্টামান বেছি হ'ল। এতিয়ালৈকে তেওঁ কৈছে যে কাৰ্ড আনি দেখাব, পুৰুষ কাৰ্ড দেখাব। আৰু
কিন্তু অহা নাই কাটা এতিয়া প্ৰশাসনৰ লোকক জনাইছেনে নাই আপুনি? প্ৰশাসনক জনাইছোঁ আৰু আমাৰ বহুজনৰ ইলেকশ্যন অফিচাৰ ছাৰ আহিছে তাকো জনাইছোঁ। সেই কৈছে কি যদি কাৰ্ড আছে আপোনালোকে বাৰীত আনক তাৰপৰা দেখাওক, কিন্তু এতিয়ালৈ অহা নাই। 2 ঘণ্টা হৈ গ'ল, 2 ঘণ্টা এতিয়ালৈকে অহা নাই। প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে আপোনালোকে? প্ৰশাসনৰ এই যি ব্যৱস্থা, এই ব্যৱস্থাক লৈ কিমান সন্তুষ্ট? প্ৰশাসনৰ ব্যৱস্থা আমি ইমান সন্তুষ্ট নহয়, কাৰণ আমাৰ কেণ্ডিডেট যি দলেই হওক কেণ্ডিডেট যেতিয়া আহে প্ৰট'কলত চলে, কিন্তু এজন মানুহ কেনেকৈ সোমাল? আমি যে বাহিৰত ওলাওঁ আমাকো চেক কৰে কাৰ্ডখিনি আছে নাই, কেতিয়াবা পকেটত থাকে তাও চেক কৰে, আমি দেখাওঁ, কিন্তু এজন সাধাৰণ মানুহ কেনেকৈ সোমাল? এটা বহুত ডাঙৰ প্ৰশ্ন হৈ আছে। তেওঁ মানুহজন আমাৰ প্ৰতি সন্দেহ আছে, কিন্তু আমি দেখা যাওক প্ৰশাসনে কি ব্যৱস্থা লয়। তাৰপৰা যিহেতু তেওঁ চিচিটিভি যিটো ৰুমত, সেইটো ৰুমত সোমাইছে, চিচিটিভি মনিটৰ ৰুমত সোমাইছে। আপোনালোকৰ কি সন্দেহ হয়? আমাৰতো বিভিন্ন ধৰণৰ সন্দেহ হয়। আজি ভাৰতবৰ্ষত মেলা প্ৰব্লেম চলি আছে এনেকুৱা, হয়তো EVM হেক কৰিবলৈ আহিছে, টেম্পাৰিং কৰিবলৈ, কিন্তু আমি সতৰ্ক হৈ আছোঁ তাত, যিহেতু অচিনাকি ব্যক্তি হয়। মানে কিন্তু আমি আৰু প্ৰশাসনক এটা কথা মনিটৰটো ক'বলৈ অফ কৰিছে। আমাৰ বেছি ডাউট লাগিছে। দেখা যাওক, আমি প্ৰশাসনৰ ওপৰত বিশ্বাস আছে।